हेलो गाइस এতিয়া আমি গৈ আছো ক্ৰেংচুৰি বুলি এটা ওয়াটাৰফললৈ এই ক্ৰেংচুৰি ওয়াটাৰফলত কি আছে এই সকলোখিনি দেখাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ হেকলৈকে চাই গৈ থাকিব ক্ৰেংচুৰি ওয়াটাৰফল কোড আছে তাৰ ডিটেইলছটো মই ভিডিও ডেসক্ৰিপচনত দি থম আপোনালোকে চাই ল'ব संभव संभव छुट्टा नहीं देखो नहीं है गाइस ইয়াতে পাৰ্কিং ফিস 50 টকা লয় আৰু ইহঁতৰ ভাষাত এইটো সম্ভৱ বুলি কয় 50 টকাটো हमारा छुट्टा नहीं है आपके पास आज इतना गाड़ी आया है थैंक यू 50 টকাটো কি বুলি কৈছিলে संभव ফাইনালি আমি এতিয়া আহি পাইছো ক্ৰেংচুৰি আৰু আপোনালোকক দেখুৱাবলৈ ৰেডি হৈছো আপোনালোকে চাই থাকিব ভিডিওটো तो वे কো চকলেট এইটো চকলেট নহয় এইটো की पापा এইটো চকলেট নহয় এইটো नो मोबाइल में कैमरा এইটো কালাৰ হয় कवा অলপ তললৈ আহাৰ পিছতে এনেকুৱা এটা ভিউ পইণ্ট পায় এই ভিউ পইণ্টটোৰ পৰা প্ৰায়খিনি ক্ৰেংচুৰি ওয়াটাৰফল দেখিবলৈ পোৱা যায় আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব এই নদী নিচিনা এটা য'ত আছে সেইটো হৈছে ক্ৰেংচুৰি ওয়াটাৰফল তাৰ পৰা পানীখিনি তললৈ আহে ভিউটো এবাৰ আপোনালোকে চাই লওক তলত গৈ মই দেখুৱাবলৈ চেষ্টা কৰি আছোঁ হ'ব পাৰে গাইছ আমি এতিয়া তললৈ গৈ আছোঁ ক্ৰেংচুৰিৰ তলত কি কৰিব পাৰে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ভিডিওটো আপোনালোকে চাই থাকিব বহুত তলত যাব লাগে খটখটি আছে এনেকুৱা ক্ৰেংচুৰিত এণ্টাৰ কৰিবলৈ এডাল্টৰ কাৰণে 50 টকা ফিজ বা চিলড্ৰেনৰ কাৰণে 30 টকা লাইফ জেকেট এটাৰ 100 টকা আৰু বটিং কৰিলে 200 টকাকৈ পৰিব यही से टिकट काटना पड़ेगा कि वहाँ काटना पड़ेगा মই যোনফালে গৈ আছোঁ এইফালে বোলে সেই জিপ লাইনিং আছে বোলে মানুহজনীহঁতক এইফালে পাৰ্কত সোমোৱাই দিছোঁ আৰু মই এতিয়া জিপ লাইনিং কৰিবলৈ গৈ আছোঁ এইফালে আছে বুলি কৈছে চাওঁ কি হয় ফাইনেলি এতিয়া আমি জিপ লাইনৰ জেগা আহি পাইছোঁ আৰু ইয়াতে ক'ত টিকেট কাটিব লাগে মই আপোনালোকক দেখুৱাই আছোঁ এইফালে কেইটামান মানুহ ৰেডি হৈ আছে সেনেকৈ ওপৰেদি গৈ এই তাত বহুত ভাগৰ লাগিছে কথা ক'বই পৰা নাই ইয়াতে জিপ লাইনিং কৰিবলৈ কোনো টিকেট কাউণ্টাৰ নাই আপুনি যদি জিপ লাইনিং কৰিব যদি বিচাৰে ডাইৰেক্ট গৈ আপুনি পইচাটো পে'মেণ্ট কৰিলে জিপ লাইনিং কৰিব পাৰে আৰু সেইটো আপোনালোকে ফ্ৰণ্টত যিটো দেখিছে সেইটোৱে হৈছে ক্ৰেংচুৰি ৱাটাৰফল আপোনালোকে এবাৰ চাই লওক আৰু যোনফালে এইটো বগাকৈ অলপ ওলাই আছে মই জুম কৰি দিছোঁ এইফালে হয় জিপ লাইনিঙৰ এণ্ড পইণ্টটো হয় এই দাদাজনে যেতিয়া জিপ লাইনিং কৰিছিলে দাদাজনৰ চাগে খুব অভাৰৱেইট আছে দাদাজন কিনাৰতে ফচি থাকিলে সেইকাৰণে মোৰ ভয় লাগিলে আৰু মই নকৰিলোঁ আৰু জিপ লাইনিঙৰ কাৰণে ইয়াতে 300 পে' কৰিলে আপোনালোকে জিপ লাইনিং কৰি ল'ব পাৰিব राम राम मैं एकेदिन मर्निंग वाक कर जिमान घाम ओलोৱা নাই এই आधा घंटात मोर तातके 10 गुण घाम ওলাইছে এইটো আছিল ক্ৰেংচুৰি ওয়াটাৰফলৰ ব্লগ আৰু ইয়াৰ নেক্সট ব্লগত আপোনালোকে দেখিবলৈ পাব এছিয়াৰ সবতছে সাফা ভিলেজ বুলি যাক জনা যায় মল্লিনং গতিকে আপোনালোকে এতিয়ালৈকে যদি চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই আৰু ফেসবুক পেজত যদি ফলো কৰা নাই প্লিজ ফলো সাবস্ক্ৰাইব সকলোখিনি কৰি ল'ব